Hi everyone, আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু এয়া দেখিছেনে আজি সানডে আৰু সানডে এয়া মাৰ্কেট মানে আজি বেছি বস্তু অনা নাই সবজি যেহেতু বেয়া হৈ যায় আৰু গ্ৰসাৰীটো আছে সবজিতকৈ গ্ৰসাৰীটোৱে মানে ইম্পৰ্টেন্ট আমাৰ ঘৰত যেটো সবজি বেয়া হৈ যায় আৰু খোৱাও ইমান মানুহ নাই আমি ভাত কেতিয়াবাহে দুহাজ খাওঁ কেতিয়াবা এহাজে খাওঁ আৰু তেনেকুৱা হৈ থাকে মানে টাইম নিমিলে বাহিৰতে খোৱালিকে হয় মানে যেহেতু টিফিন লৈ যাওঁ আৰু ইনমে ধৰিলক এয়া ফ্ৰুটছ কিবা কিবি তেনেকে লৈ গলো আৰু হে তেনেকে আৰু ৰাতি কেতিয়াবা ভাত খোৱা হয় ৰাতি প্ৰায় ভাত খোৱা নহয় মানে কেতিয়াবাহে খোৱা হয় আৰু প্ৰায় ভাগ মানে 3টা মান বজাত ভাতটো আমাৰ খোৱা হয় আৰু 2টা 3টা তেনেকে আৰু এফালে ভাতকেলা দাদা এজনে ইনে দি দিলে ভাতকেলা খোৱা আমি কিন্তু নাখাও যেটো ডাইলত দি দিও আৰু হিমানে খালি আমি নাখাও ডাইলতহে দিও মানে কিবা টেষ্টটো ভাল লাগে বাট খাই বেয়া পাৰো মইতো একো কেৰেলাই বেয়া পাওঁ সব তিতা কেৰেলা হওক ভাত কেৰেলা হওক সব মানে বাকিখিনি মই খাওঁ বাৰু এটা সবজি আগতে নাখাইছিলো এতিয়া খাওঁ কিন্তু ঢেকিয়াটো মোৰ ফেভাৰিট দেই আৰু এফালে ব্ৰেকফাষ্ট বনাই লৈছো এফালে বনাই মানে জিমৰ পৰা আহিলো সবজিও লৈ আনিছিলো লগতে আৰু এফালে তিয়হ গাজৰ আপেল তেনেকে জুচ বনাম আৰু এয়া লোকেল মাছ বুলি কৈছে আৰু জানো হয় নহয় নাজানিছো এফালে বনাম এতিয়া আহুতে মানে বজাও অলপ কৈ আনিছিলো জিমৰ পৰা মানে বাহিয়ে গলো আৰু তাৰপিছত এফালে প্ৰক আৰু এয়া ভাত কেৰেলা আৰু স্কচ ঢেকিয়া টেঙামৰা পাত এনেকে দি পিনে আজি মাছৰ জোল বনাম এটু নাজানো কোনোবাই বনাইছে নবনাইছে কিন্তু মই ফাৰ্স্ট টাইম বনাম আৰু গাহৰি মাংস লগত দিবলে বেগেনা আৰু বিলাহী আৰু এয়া জুচ বনাব লৈছো এফালে দেখিছেনে হৈ গল আৰু এফালে গাজৰ তিয়হ আৰু আপেল গাজৰ তিয়হ মানে তিয়হটো দিব পাৰিব যদি আছে গাজৰ নিদিলেও কথা নাই আপেল নিদিলেও কথা নাই তিয়হ সকলো ঘৰত থাকে আৰু তিয়হটো খাব লাগে যেহেতু হেলথৰ কাৰণে ভাল আৰু এফালে ৰসুন আদা পিয়াজ এবোৰ গুছাই লৈছো আৰু এয়া ব্ৰেকফাষ্ট ঘৰৰ মানুহে কৰিব লৈছে আৰু সকলোৱে কালি পনীৰ থাকিলে যেটো কালি পনীৰ বনাইছিলো শনিবা কৈছিলো যে পূজা আছিল ঘৰত আৰু এয়া ইহঁত লোকে খাব আৰু মই ফ্ৰুটছে খাম আৰু এয়া অলপ দৈ আছিল আৰু এয়া বুন্দি লাড্ডু তেনেকে আৰু পনীৰ সবজি আৰু ৰাতি বনোৱা মানে বস্তুবিলাক যে ৰাতিপুৱালে খাই হসাকে ভাল লাগে কিবা এটা টেষ্টে বেলেগ মানে ৰাতি খাব মন নাযায় আৰু মানে পিছ দিনাহে ভাল লাগে যিকোনো বস্তু আগদিনা ইমানটা খাই ভাল নালাগে চাবচোন কেতিয়াবা আপোনালোকৰ হয় না কবচোন মাছ মাংস আনিলো বা যিকোনো বস্তু বনালো আগদিনা খাই ভাল নালাগে পিছ দিনাহে খাব মন যায় মোৰ কিন্তু তেনেকুৱা এটা হয় মানে পিছ দিনাহে খাব ভাল লাগে মোৰ আগদিনাখন একোৱে খাব মন নাযায় মানে যদিও মানে বনোৱা হয় ঘৰত আৰু এয়া মোৰ কাৰণে ব্ৰেকফাষ্ট লৈছো এফালে আপেল আম গাজৰ এফালে এয়া নাচপতি কল এনেকে বইল দিম আৰু ড্ৰাই ফ্ৰুটছ এফালে জুচ তেনেকে লৈ লৈছো আসলতে এখিনি মই অকলে নাখাও ঘৰ আমি সকলোৱে খাম কাৰণ কেলে মই ভিডিও এটা কৰিব কাৰণে মই এনেকে জাস্ট সজাইছিলো কিন্তু ইমানখিনি খোৱাটো সম্ভৱ নহয় এগুটেখিনি খালে মই ভাত খাব নোৱাৰিম আৰু আজি যেহেতু সানডে বুলি ভাত কেইটামান খাব লাগিব অন্য দিনত মানে ভাত খোৱা নহয় প্ৰায় মই থালিখন সজাওহে আপোনালোকক দেখাওহে আসলতে আসল ৰহস্যটো হৈছে মই ভাত নাখাও বকে থালিখন সজোৱা দেখিছে আপোনালোকে ভাবিব পাৰে যে মই ইমান খাও কিন্তু হেতু নহয় মোৰ ভাল লাগে মানে মই কৈছো যে আগতে যে মোৰ সজাই বহুত ভাল লাগে বস্তু মানে মোৰ ডেকোৰেশন কৰি ভাল লাগে যিকোনো বস্তু খোৱা বস্তুই হওক বা ঘৰৰ বস্তুই হওক মানে সৰুৰ পৰা ডাঙৰ লাগে যিকোনো বস্তু হে আৰু এফালে গ্ৰীণ টি 1 কাপ খাই ললো এতিয়া আৰু অথনি যে ফ্ৰুটছ কাল দেখাইছিলো হেগাল এতিয়াও আছে ঘৰৰ মানুহ কোনো খাব নোৱাৰিলে আৰু ফ্ৰিজত ভৰাই ধুনেকে ষ্টৰ কৰি থৈছো কন্টেইনাৰত যেতিয়া ভোক লাগে মই খাম আৰু তেনেকে মই ভৰাই থৈ দিও মানে খাব নোৱাৰো বেছিভাগ আৰু এয়া ভাত হাস ৰেডি হ'ল আৰু এফালে দেখিছেনে আজি বাসমুটিয়ে বনাই দিছো আৰু এফালে মাছৰ পিটিকা দে খৈছা দি ভুট জলকীয়া তেল এই লাডুটো দেখিছে ন একদম হেতুৱে সবচে মেইন আৰু মানে এই গুটে মেনুখনৰ ভিতৰত হেতুৱে মানে ভাতগিটা মই খালো আৰু বাকি মাছ মাংস নোৱাৰিলেও খাব তিয়হ খালো আৰু বিলাহী তাৰছত নেমু চেপি ললো গাজৰ আৰু পিয়াজ তাৰছত মই হে মানে খৈছা আৰু যোনটো বনাইছিলো যে মাছ পিটিকা হেতুৱে খালো এফালে প্ৰক বনাইছিলো ড্ৰাই ফ্ৰাই বিলাহী বেগেনা মাছৰ জোল টেঙামৰা ঢেকিয়া ভাত কেৰেলা যি পাঁচ সব দি দিছো আৰু মুঠতে নেহাইব দেই মানে নহলে কেঁচা সবজি খোৱা নহয় যে এটোৱে ভাল আৰু মানে যেটো কেঁচা সবজি খোৱা এটোৱে আৰু আইডিয়া নহলে আৰু উপায় নাই নহলে পেলাই দিব লগিয়া হয় আৰু এফালে মাছ ফ্ৰাই আৰু ইভিনিং এতিয়া আলহী আহিছে মোৰ লগৰী দুজনী আহিছে হেকানে চাহ কাপ বনাইছো আৰু মানে আমি দুজনী কফি খাম আৰু এজনী চাহ খাব তাই কাৰণে সজাই দিলো ধুনিয়াকে তো ঠিক আছে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব আৰু লাইক কৰি দিব বাই